শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব এই সম্পৰ্কে বহুতো বন্ধু বান্ধৱী তথা আমাৰ ভিউৱাৰ্ছসকলে সুধি থাকে। আজি বহুত বেছি এটা ভাল খবৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এটা স্পষ্ট মন্তব্য শুনা গ'ল যে শিক্ষক নিযুক্তি কেতিয়া হ'ব। তেওঁ কৈছে যে জুলাই মাহত শিক্ষক নিযুক্তি হ'ব আৰু এই ভেৰিফিকেশ্যনৰ সম্পৰ্কে বিশেষকৈ LP/UP ভেৰিফিকেশ্যনৰ সম্পৰ্কে আমি অতি সোনকালে আপডেট দিম আচলতে ইলেকশ্যনৰ আগত বা পাছত কিমান সম্ভাৱনা বা আছে বা অফিচে কি কৈ আছে, এইকেইদিন অফিচে কি কৈ আছে সকলোখিনি কথা একেলগে ক'ম। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আচলতে মন্তব্য দিলে সেই মন্তব্যটো আপোনালোক ভিডিঅ'টো একেবাৰে শেষত শুনাম, কিন্তু তাৰ আগতে এইটোৱে ক'ব বিচাৰিছোঁ যে এটা ভাল খবৰ যে নিৰ্দিষ্ট সময় এটা ধৰি দিছে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেওঁ কি কৈছিলে মই শুনাব বিচাৰিছোঁ। দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ।